পুৰণা লাহৰীজানৰ কাৰ্বি আংলং ইজিজি হাউচত অনুজ্ঞাপত্ৰবিহীনে চলে গোটখাৰ কলা বজাৰ। অসম নাগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰীজানত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত অবৈধ সামগ্ৰী উদ্ধাৰ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কাৰ্বি আংলং ইজিজি হাউচ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কোনো বৈধ অনুজ্ঞাপত্ৰ অবিহনে গুটখা, জুচ আৰু মহমৰা ধূপজাতীয় সামগ্ৰী মজুত কৰি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে কৰ বিভাগৰ পৰাও জানিব পৰা গৈছে যে কোনো ধৰণৰ বৈধ নথিপত্ৰ নাই বুলি। অভিযোগ অনুসৰি ব্যৱসায়ী ছাদ্ৰাম হুছেইন দীৰ্ঘদিন ধৰি প্ৰশাসনৰ নজৰ এৰাই এই ব্যৱসায় চলাই আহিছিল। এই অভিযোগৰ ভিত্তিত যোৱাকালি বোকাজানৰ কেইবাটাও সামাজিক সংগঠন আৰু আৰক্ষী প্ৰশাসনে যৌথভাৱে উক্ত প্ৰতিষ্ঠানত অভিযান চলায়। অভিযানত বৃহৎ পৰিমাণৰ গুটখা, জুচ আৰু মহমৰা ধূপ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ বৈধ নথিপত্ৰ, কৰ পৰিশোধ আৰু অনুজ্ঞাপত্ৰ সম্পৰ্কে তদন্ত অব্যাহত আছে। ঘটনাৰ সৈতে জড়িত অভিযোগসমূহৰ সত্যতা নিৰূপণৰ বাবে আৰক্ষী আৰু সংশ্লিষ্ট বিভাগে অধিক তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে অভিযোগসমূহৰ সম্পূৰ্ণ সত্যতা চৰকাৰী তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে নিশ্চিত হ'ব। পৰৱৰ্তী সময়ত কৰ বিভাগৰ লোক আহি ছাদ্দাম হুছেইনৰ গুদাম ঘৰটো বন্ধ ৰাখিবলৈ আহ্বান জনায়। বোকাজানৰ পৰা বিপুল কৰ্মী, বোকাজান টিভি। মন নহয় এইটো জেৰচন ছাৰ কণী দোকানত আপুনি কেনেকৈ গুটকা এইবিলাক ৰুটি চবে বিকিব পাৰি আছে? এই তাৰ কাগজ আছে, এইটো কাৰণে দিছে, আমি বিক্ৰী কৰি আছো। কাগজটো কেলে ইয়াত দোকানত আপোনাৰ শ্ব' কৰি পেলাই থোৱা নাই? আমিতো মেনেজাৰ হয় না, আমি ইমান বুদ্ধি কৰিব নোৱাৰো। মালিকটো আহিব আছে। দোকানৰ নামটো ই হাউচ বুলি কাৰ্বি আংলং ই হাউচ বুলি আছে, কিন্তু আপুনি ইয়াত গুটকাৰ ধৰি সেইটো মানে আপুনি ৰ'ব, মালিক আহি আছে, মালিকৰ কথা পাতিব, আমি কেনেকৈ ক'ম এইটো? নহয় আপুনি যে কৈছে মেনেজাৰ, নথিপত্ৰ আছে দেখাব পাৰিব? মোৰ লগত নাই, ছাৰৰ লগত আছে। দোকানত আপোনাৰ এইটো দোকান কোন হয়? হা? ছাৰ কোৱাটো কোন হয়? জেৰচন ছাৰ, জেৰচন। হা? আমিতো জেৰচন ছাৰে কৈ থাকো, ইমান বুদ্ধি নকৰো আমি। এই বাজাৰ কমিটি হয় লাহৰীজানত। ঘৰটো ডিপু। আপুনি এটা কৈছো যে এনেকে এনেকে মানুহ আহিছে, কাগজ পত্ৰ সুধিছে, এই আহি আছে। আপোনাৰ হাতত কি আছে দোকানত এতিয়া? দোকান নথিপত্ৰ আছে নে নাই? আমি খালি বিক্ৰী কৰি আছো, আমি কাগজ কি আছে দোকানতো জেৰক্স কপি হ'লেও থাকিব লাগে নহয়। এইটোতো আমি ৰাখা নাই। থাকিব লাগে নে নাই? ঠিক আছে, এতিয়া আমি অহাৰ পিছত কম এনেকে এনেকে ৰাখাৰ কথা আছে। নাই নাই, প্ৰত্যেকটো দোকানত আপোনাৰ নথিপত্ৰ থাকে নে নাথাকে? পেৰাগ্ৰাফ 6 মতেতো মানে এই যোনটো লাইসেন্স আছে সেইটো হেং কৰিব লাগিব বুলি সেইটো হেং কৰাই নাই ইয়াত। এইটো কাউন্সিলতো আপোনাৰ কিবা আছে কথা? আৰু এনেতো এইটো আন্ডাৰৰে হয়, কিন্তু আন্ডাৰৰ পৰা বাহিৰে এইটো গুটকা, জুচ এইবিলাক আছে। তিনজন মালিক আছে ইয়াত, তিনিজনে তাৰ আইটেমটো ইয়াৰ পৰা জেৰচং আছে আৰু আপোনাৰ কি কয় পলটেৰাং ছাৰ আছে আৰু আরেকজন আছে, এইটো মই নাম নাজানো আহে। নাই নাই, পলটেৰাং। মই ইমান মাল ভালকে মইতো আহি থাকো, মই কাম কৰাটো নতুন হৈ আছো, 2 মাহ এনেকা হ'ল। আপুনি আপোনাৰ নহয় দোকানটো আপুনি বহি আছে মেনেজাৰ হিচাপে। আস্তে আস্তে সব অলৰেডি ৰেডি হৈ আছে। আপোনাৰ হাতত এতিয়া কাগজ কপি নাই বুলি কৈছে। কাগজ আছে। মেনেজাৰ মাহত কিমান দিছে? আমাৰ মাহক 12,000 টাকা দিয়ে। কাগজ থাকিলে দোকানত আপোনাৰ দাদা মালিকক মাতি আছো, আপোনালোক নিয়ম আছে। কাগজটো আপোনাৰ লাইসেন্সটো কিহৰ অথৰিটিত দিয়ে? দোকানত ছাৰৰ লগত আছে, ছাৰ আহিব। আপুনি পাৰ্মিশ্যন কৰি পেলাই ৰাখিব লাগে। আমাৰ অটোনমাস কাউন্সিলৰ পৰা ৰুল দি আছে। লাইসেন্স লৈছে কিন্তু গুটকাৰ অবৈধ ধৰণে ব্যৱসায়। গুটকাত লাইসেন্সটো দেখাইলে হৈ গ'লতো না। গুটকাৰ লাইসেন্স, ঠাণ্ডা লাইসেন্স